হেল্ল' এভৰিৱান, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আমাৰ যিটো ছিৰিজ চলি আছিলে NCERTৰ ছ'চিয়েল ষ্টাডিৰ, আৰু তাৰে আমাৰ আজি ক্লাছ 7ৰ জিঅ'গ্ৰাফী আজি ষ্টাৰ্ট হ'ব। আৰু আমি প্ৰথম চেপ্টাৰটো লৈছোঁ ক্লাছ 7ৰ, যিটো চেপ্টাৰ হৈছে এনভাইৰনমেণ্ট। তো ইয়াতে আমাৰ প্ৰথমতে অকণমান দিয়া আছে যে কনভাৰচেশ্যন আছে। ইয়াতে ৰবি নামৰ এজন ল'ৰা আৰু তাৰ মাজত কনভাৰচেশ্যন হৈ আছে ক্লাছ টিচাৰৰ মাজত। তো আমি একেবাৰে বেছিক কথাখিনিলৈকে যাম যে ইয়াতে আছে কি, যিখিনি ইমান প্ৰয়োজন নাই সেইখিনি বাৰু ডিছকাছ নকৰোঁ। তো ইয়াতে প্ৰথমতে আমি চাব লাগিব যে হোৱাট ইজ এনভাইৰনমেণ্ট। ইয়াতে দিয়া আছে হোৱাট ইজ এনভাইৰনমেণ্ট। তো বেছিক কথা ইয়াতে ৰবি সুধিছে হোৱাট ইজ এনভাইৰনমেণ্ট। তো ইয়াতে কৈছে যে এনভাইৰনমেণ্ট হৈছে দ্য স্কুল বিল্ডিং, টেবল, চেয়াৰ ইন দ্য ক্লাছৰুম, ইভেন ডেট অফেন ফিল দ্য ৰোড, দ্য গাৰ্বেজ, মাই ফ্ৰেণ্ডছ, অল আৰ পাৰ্টছ অফ আৱাৰ এনভাইৰনমেণ্ট। এই গোটেইবিলাক হৈছে আমাৰ এনভাইৰনমেণ্ট। আমি সৰুতে পঢ়িছিলোঁ যে আমাৰ চাৰিওফালে যিমানবোৰ বস্তু আছে সেই সকলোবোৰ হৈছে আমাৰ পৰিৱেশ। তো ইয়াতে ছাইডত এই বক্সটো দিয়াই আছে যে এনভাইৰনমেণ্ট ইজ আৱাৰ বেছিক লাইফ ছাপৰ্ট ছিষ্টেম। এনভাইৰনমেণ্ট আমাৰ কি কৰে, আমাৰ লাইফৰ যিখিনি বেছিক ছাপৰ্ট, যিখিনি বেছিক আমাৰ লাইফত দৰকাৰী প্ৰয়োজনীয় সেই সকলোবিলাক আমাৰ ছাপৰ্ট কৰে। ছাপৰ্ট ছিষ্টেম বুলি ক'লে ভুল নহয়। ইট প্ৰভাইডছ দ্য এয়াৰ উই ব্ৰিথ, দ্য ৱাটাৰ উই ড্ৰিংক, দ্য ফুড উই ইট এণ্ড দ্য লেণ্ড ৱেৰ উই লিভ। এই তিনিটা আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে যে অন্ন, বস্ত্ৰ আৰু বাসস্থান, আৰু যিকেইটা আমি এনভাইৰনমেণ্টৰ পৰিৱেশৰ পৰাই পাওঁ। How do human beings modify this natural environment? The car fumes polluted the air, water is collected in a pot, food is served in vessels, and land is used to building factories. Human beings make cars, mills, factories, and manufactures containers. This is how human beings modify natural এনভাইৰনমেণ্ট। তো এইবিলাকে আমাৰ কি হৈছে, আমাৰ যিখিনি ক'লে যে আমাৰ যিখিনি আমাৰ এনভাইৰনমেণ্ট, নেচাৰেল এনভাইৰনমেণ্ট, সেইখিনি মানুহে কেনেকৈ মডিফাই কৰে, ভালো কৰে বেয়াও কৰে। ভালো এটা ভাল এফেক্টো আছে, বেয়া এফেক্টো আছে। যেনেকৈ আমাৰ ভাল এফেক্টত ধৰি লওক কাৰ, মিলছ, এই সকলোবিলাক আমাৰ কি কৰে, এটা বস্তুৰ পৰা আন এটা বস্তুলৈকে আমাৰ উৎপন্ন কৰে, বনায় বা মেনুফেকচাৰ কৰে। কিছু ক্ষেত্ৰত ভালো হয়, কিছু ক্ষেত্ৰত বেয়াও হয়। যিবিলাক আমাৰ পলিউশ্যন, কিছুমান ক্ষেত্ৰত আমাৰ পলিউশ্যন বাঢ়ে। যেনে ইয়াতে দিয়া আছে যে আমাৰ ধৰক ৱাটাৰ হওক, লেণ্ড হওক, বা যিকোনো ক্ষেত্ৰতে হওক পলিউশ্যন কৰে। দেন আমাৰ আহিলে হোৱাট ইজ আৱাৰ এনভাইৰনমেণ্ট চেঞ্জিং? ইট ইজ অল বিকজ অফ আৱাৰ নিড দে আৰ। ইয়াতে এই চাৰ্টখন কিন্তু ইম্পৰ্টেণ্ট হয়, আমি আহি আছোঁ বাৰু চাৰ্টখনলৈকে। ইনক্ৰিজিং ডে বাই ডে, উই আৰ দেয়াৰফৰ মডিফাই এণ্ড এট টাইমছ ইভেন ডেষ্ট্ৰয়িং আৱাৰ নেচাৰেল চাৰাউণ্ডিং, দ্য টিচাৰ্ছ ৰিপ্লাই। তো এইখিনি কৈছে যেতিয়া আমি মডিফাই কৰোঁ ন, সেই মডিফাই কেতিয়াবা কি হয়, আমাৰ নেচাৰেল যিবিলাক আমাৰ যিখিনি চাৰাউণ্ডিং, আমাৰ যিখিনি আশে পাশে যিখিনি নেচাৰেল বস্তু আছে সেইখিনি আমাৰ ডেষ্ট্ৰয় হয়। এইখিনি বস্তু কৈছে ইয়াতে। ফ্ৰম দ্য এভভ কনভাৰচেশ্যনছ you understand that the place, people, things and natures that surround any living organism is called environment. এই সকলোবিলাক কি হয়, এনভাইৰনমেণ্টত পৰে। প্লেচ হওক, পিপল হওক, থিংছ হওক, নেচাৰেল যিবিলাক বস্তু আছে সকলোবিলাক আমাৰ পৰিৱেশৰ মাজত আছে, আৰু সেইবিলাকেই হৈছে আমাৰ পৰিৱেশ। ইট ইজ এ কম্বিনেশ্যন অফ নেচাৰেল এণ্ড হিউমেন মেড ফেন'মেনা। ইট ইজ দ্য ইম্পৰ্টেণ্ট লাইন যে আমাৰ এনভাইৰনমেণ্টৰ ফেন'মেনা কি হয়, দুটা কম্বিনেশ্যন থাকে, নেচাৰেল আৰু হিউমেন মেড। নেচাৰেল বস্তুৰ পৰাই আমি কি কৰোঁ, এটা নেচাৰেলি আমি কিবা এটা বস্তু পাইছোঁ, যেনেকৈ গছটো আমাৰ নেচাৰেল হয়। তো তাৰ পৰা আমি নেচাৰেল পাইছোঁ, সেই গছডাল ধৰি লওক আমি তাৰ পৰা আমি কিছুমান বস্তু। দেন আহিলে আমাৰ হোৱাইল দ্য নেচাৰেল এনভাইৰনমেণ্ট ৰেফাৰ্ছ টু both বায়'টিক এণ্ড এবায়'টিক কণ্ডিশ্যনছ এক্সিষ্টিং অন দ্য আৰ্থ। বায়'টিক আৰু এবায়'টিক আমি জানো কি হয়, ইয়াতে দিয়া আছে যে বায়'টিক কি হয়, এবায়'টিক কি হয়। দ্য ৱৰ্ল্ড অফ লিভিং অৰ্গেনিজমছ, এক্সাম্পল প্লাণ্টছ এণ্ড এনিমেলছ, আৰু এবায়'টিক হৈছে দ্য ৱৰ্ল্ড অফ নন লিভিং এলিমেণ্ট, যেনেকৈ লেণ্ড। এই সকলোবিলাক কম্বিনেশ্যন আমাৰ এনভাইৰনমেণ্টত সোমাই আছে। যিবোৰ আমি যিবোৰ লিভিং থিংছ হয়, আমি সেইবোৰে হৈছে বায়'টিক আৰু এবায়'টিক। যিবিলাক ধৰক যিবিলাকৰ একচুৱেলি আমি এটা ইজি শব্দ বুজিব গ'লে ধৰক জড় পদাৰ্থ, আৰু এইটো হৈছে আমাৰ যিবোৰ জীৱ পদাৰ্থ টাইপৰ। দেন আমাৰ এটা চাৰ্টটো আহিলে, চাৰ্টখন কি আছে, আমাৰ চাৰ্টখনত আছে কম্পনেণ্টছ অফ এনভাইৰনমেণ্ট। কম্পনেণ্টছ অফ এনভাইৰনমেণ্টটো কি আছে, আমাৰ যে নেচাৰেল আৰু হিউমেন মেড। নেচাৰেল আৰু হিউমেন মেড দুটা বস্তু আছে। নেচাৰেল আমাৰ কি আছে, লেণ্ড, এয়াৰ, ৱাটাৰ, তাৰপিছত আছে লিভিং থিংছ। লিভিং থিংছ কোনখিনি হয়, বায়'স্ফিয়াৰ যিখিনি আমাৰ আছে সেইখিনিকে আমাৰ লিভিং থিংছখিনিক বায়'স্ফিয়াৰ বুলি কোৱা হয়। তো এইখিনি বস্তু হৈছে আমাৰ নেচাৰেল। তাৰপিছত হিউমেন মেড হৈছে যে কি, এই বস্তুবিলাকৰ পৰা আমি যিবিলাক আমি নেচাৰেলি যিবিলাক বস্তু পাইছোঁ তাৰ পৰাই আমি কি কৰোঁ, হিউমেনে কিছুমান মডিফাই কৰি কেনে বনোৱা বস্তু হৈছে, যেনেকৈ বিল্ডিং, পাৰ্কছ, ব্ৰিজ, ৰোড, মনুমেণ্টছ, ইণ্ডাষ্ট্ৰিজ, সকলো ধৰণৰ স্কুল, এইবোৰ সকলোবোৰ হৈছে হিউমেন মেড। তো এই দুটা মিলি কেনে কি হৈছে আমাৰ এনভাইৰনমেণ্ট হৈছে।
আৰু লগতে আছে যে হিউমেন কি হিউমেন হৈছে ইণ্ডিভিজুৱেল হ'ব পাৰে, ফেমিলি হ'ব পাৰে, কমিউনিটি হ'ব পাৰে, ৰিলিজিয়ন হ'ব পাৰে, এডুকেশ্যনেল হ'ব পাৰে, ইকনমিক, পলিটিকেল চিটুৱেশ্যন, সেইখিনি কি হৈছে হিউমেনৰ মাজত সোমাই আছে। এই সকলোখিনি এইখিনি মনত ৰাখিব, মানে এই বস্তুবিলাকৰ ওপৰতে কিছুমান ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহি যায়। তো হিউমেনৰ মাজত মানে কেনেকৈ আছে মানে অকল মানে ইণ্ডিভিজুৱেল মানে এটা বুজাইছে, ফেমিলি, কমিউনিটি, এইখিনিয়ে। আৰু এইটো ইম্পৰ্টেণ্ট হয় নেচাৰেল এণ্ড হিউমেন মেড। ইয়াৰ পিছত আহিলে আমাৰ যে ইয়াতে আছে যে ৱৰ্ড অৰিজিন। এনভাইৰনমেণ্ট শব্দটো কোনটো মানে শব্দৰ হয়? ফ্ৰেঞ্চ ৱৰ্ডৰ হয়। ফ্ৰেঞ্চ ৱৰ্ড হয় এনভাইৰনাৰ। এই শব্দটোৰ পৰা আমাৰ এনভাইৰনমেণ্ট শব্দটো আহিছে, যাৰ মিনিং হৈছে নেইবাৰহুড। এইটো মনত ৰাখিব। এইটো ইভিএছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইভিএছ যিবিলাক যদি লোৱাৰ প্ৰাইমাৰী কাৰণে এক্সাম দিয়ে, দেন এইটো এটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত আহিলে নেচাৰেল এনভাইৰনমেণ্ট। টু লেণ্ড, ৱাটাৰ, এয়াৰ, প্লেণ্টছ, এনিমেল কম্প্ৰাইজ দ্য নেচাৰেল এনভাইৰনমেণ্ট। উই আৰ চিমিলাৰ উইথ দ্য মিনিং অফ lithosphere, hydrosphere, atmosphere and biosphere from your previous class. Let us learn some more facts about these domains. এই চাৰিটা কথা আমি পাইছিলোঁ মই আগৰ ক্লাছত, মানে আগৰ যিটো 6th ক্লাছত মই পঢ়াইছিলোঁ, এইটো মনত আছে চাগে। তো লিথোস্ফিয়াৰ কি হয়? মই কৈছিলোঁ লিথোস্ফিয়াৰ আমাৰ লেণ্ডৰ লগত ৰিলেটেড হয়। লিথোস্ফিয়াৰ ইজ দ্য ছলিড ক্ৰাষ্ট অৰ দ্য হাৰ্ড টপ লেয়াৰ অফ দ্য আৰ্থ। যিটো আমাৰ আৰ্থৰ এই টপত আছে, এই টান যিখিনি, সেইখিনি হৈছে লিথোস্ফিয়াৰ। দেন আহিলে তাৰপিছত আছে ইট ইজ এ ইৰেগুলাৰ ছাৰ্ফেচ উইথ ভেৰিয়াছ লেণ্ডফৰ্ম চাচ এজ মাউণ্টেইনছ, প্লেটুৱেছ, প্লেইন, ভেলি এক্সেট্ৰা। লেণ্ডফৰ্মছ আৰ ফাউণ্ড অভাৰ দ্য কণ্টিনেণ্টছ এণ্ড অলছ' অন দ্য অ'চেনছ ফ্ল'ৰ্ছ। আমাৰ লেণ্ডফৰ্মছবিলাক কিহত ফাউণ্ড হয়? কণ্টিনেণ্টছত আছে, আৰু লগতে অ'চেনৰ যিটো ফ্ল'ৰ আছে তলত, সেইখিনিতো আমাৰ লেণ্ডফৰ্ম হয়। লিথোস্ফিয়াৰ ইজ দ্য ডোমেইন ডেট প্ৰভাইড আছ ফৰেষ্ট, গ্ৰাছলেণ্ডছ ফৰ গ্ৰেজিং, লেণ্ড ফৰ এগ্ৰিকালচাৰ, হিউমেন ছেটেলমেণ্টছ। ইট ইজ অলছ' চ'ৰ্চ অফ মিনাৰেল ৱেল্থ। মানে গম পাইছে কি কৈছে যে আমাৰ কি প্ৰভাইড কৰে, লিথোস্ফিয়াৰে কি প্ৰভাইড কৰে? ফৰেষ্ট আৰু গ্ৰাছলেণ্ড, যিবিলাক আমাৰ ঘাঁহৰ কাৰণে, লেণ্ড আমাৰ প্ৰভাইড কৰে এগ্ৰিকালচাৰৰ কাৰণে, হিউমেন আমাক থাকিবৰ কাৰণে, আৰু লগতে মিনাৰেল যিবিলাক আমাৰ পদাৰ্থ আছে সেইবিলাকৰ কাৰণেও আমাৰ ইম্পৰ্টেণ্ট, মানে লেণ্ডত আমি সেইখিনি বস্তু পোৱা যায়। তো এইখিনি বস্তু আছিলে ইয়াতে বেছিক কথা আছে, সেইখিনি মানে লাইনবোৰ লৰ্ণ কৰি যাব দেই, মানে কাৰণ ষ্টেটমেণ্টত এইবোৰ লাইন মনত থকাটো ইম্পৰ্টেণ্ট। ইয়াতে দি দিছে এটমস্ফিয়াৰ আমাৰ এয়াৰৰ লগত, বায়'স্ফিয়াৰ গোটেইখিনি যি তিনিটা মানে মিলি আছে। লিথোস্ফিয়াৰ হৈছে লেণ্ডৰ তলত, হাইড্ৰস্ফিয়াৰ হৈছে পানী। The domain of water is referred to as hydrosphere. It comprise various sources of water and different types of water bodies like rivers, lakes, sea, ocean, etc. It is essential for all living organism. It is গণে পাইছে প্ৰাণীয়ে আমাৰ প্ৰাণীয়ে প্ৰাণ বুলি যিটো আমি কওঁ। The atmosphere is the thin layer of air that surround the earth. মানে এটমস্ফিয়াৰ কি হৈছে? আমাৰ থিন লেয়াৰ হয়, যিটো আমাৰ এয়াৰ বুলি কওঁ আমি। তো আমাৰ পৃথিৱীত যিটো বিয়পি আছে। The gravitational force of the earth holds the atmosphere around it. They protect us from the harmful rays and scorching heat of the sun. It consists of a number of gases, dust and water vapor. The changes in the atmosphere produce change in the weather and climate. মানে কি হৈছে? আমাৰ যিবিলাক হাৰ্মফুল, আমাৰ কাৰণে যিখিনি হাৰ্মফুল হয়, সেই সকলোখিনি আমাৰ কি কৰে? এই এটমস্ফিয়াৰে আমাক প্ৰটেক্ট কৰে। এটমস্ফিয়াৰ লেয়াৰটোৱে আমাক প্ৰটেক্ট কৰি ৰাখে, মানে প্ৰটেক্ট কৰাৰ যিখিনি বস্তু আছে সেইখিনি এটমস্ফিয়াৰ লেয়াৰটোতে আছে। তাৰপিছত আমাৰ এইখিনি ইয়াতে কি থাকে বুলি কৈছে? যে গেছ থাকে, ডাষ্ট থাকে বা ৱাটাৰ ভেপৰ থাকে, জলবাষ্প যিটো আমি কওঁ। The changes in the atmosphere produce change the weather, মানে এইবিলাক এটমস্ফিয়াৰটো চেঞ্জেছ হয় মানে ৱেডাৰ আৰু ক্লাইমেটৰ কাৰণে। The plant and animal kingdom together make biosphere. প্লেন আৰু এনিমেলে কি কৰে? দুয়োটা মিলি কেনে কি হৈ আছে? বায়'স্ফিয়াৰ হৈ আছে, লিভিং যিটো ৱৰ্ল্ড বুলি কওঁ। It is a narrow zone of the earth where land, water, air interact with each other to support life. এই গোটেইখিনি আমাৰ কি হৈ আছে? একেলগে লগ হৈ আছে। ইয়াতে আছে যে ইক'চিষ্টেম আমি এইটো আছে বাৰু, যে হোৱাট ইজ ইক'চিষ্টেম কি কয়? ইয়াতো এবাৰ আহিলে কনভাৰ্চেশ্যন এটা আহিছে, তাৰ আগত আমি এই বক্সটোৰ কথা পঢ়ি লওঁ। দ্য ইক'চিষ্টেম, ইট ইজ এ চিষ্টেম ফ্ৰম বাই দ্য ইণ্টাৰেকশ্যনছ অফ all living organisms with each other and with physical and chemical factors of the environment in which they live, all linked by transfer of energy and materials. ইক'চিষ্টেম হৈছে মানে যিটো আমাৰ ইণ্টাৰেকশ্যন অফ অল লিভিং অৰ্গেনিজম। এই লিভিং অৰ্গেনিজমবিলাকে কি কৰে? মানে এটা আনটোৰ সৈতে মানে ইণ্টাৰেকশ্যন কৰে, লগতে কি কৰে? ফিজিকেল ফেক্টৰ্ছ আৰু কেমিকেল ফেক্টৰ্ছবিলাকো লগত সেই থাকে, আৰু লগতে কি কৰে? কি ট্ৰান্সফাৰ কৰে? এনাৰ্জি এণ্ড মেটেৰিয়েল। হিন্দীত এনাৰ্জি হ'লে মানে যিটো আমাৰ অসমীয়াত এনাৰ্জি বুলি কয়, শক্তি আৰু পদাৰ্থ। তো এইটো হৈছে ইক'চিষ্টেম। এইখিনি বস্তুৱে ইয়াতে আছে, কাৰণ যিহেতু এইখিনি কনভাৰ্চেশ্যন হৈছে, একদম ইম্পৰ্টেণ্টখিনি মই কৈ দিওঁ। আৰু এইটোতো একদম ইম্পৰ্টেণ্ট, আমি জানোৱে সকলোৱে যে 5 জুনত আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেট কৰা হয়, যিহেতু জানো। বাৰ্টাৰ চিষ্টেম কি হয়? বাৰ্টাৰ চিষ্টেম আমি অলৰেডি পঢ়িছোৱে, যে মানে বস্তুৰ সলনি বস্তু যিটো দিয়া হয়, মানে পইচা দিয়া নহয়, এক্সচেঞ্জ কৰা হয় বস্তুৰ সলনি বস্তু। ইট ইজ এ ট্ৰেড ইন হুইচ গুডছ আৰ এক্সচেঞ্জ উইদাউট দ্য ইউজ অফ মানিৰ কোনো ধৰণৰ ব্যৱহাৰ কৰা নহয়।
এইখিনি ইম্পৰ্টেণ্ট, এই দুটা ইম্পৰ্টেণ্ট। তাৰপিছত আছে অল প্লেণ্টছ এণ্ড এলিমেণ্টছ animals and human beings depend on their immediate surrounds. Often there are also interdependent on each other. These relations between the living organism as well as the relationship between organism and their surround from an ecosystem. There could be an ecosystems of large rainforest, grasslands, deserts, mountains, lake, river, ocean and even a small pond. মানে কি কৈছে, এই যে আমাৰ তিনিটা এই যে কৈছে, এই সকলোবিলাক কি হয়, এটা আনটোৰ সৈতে ডিপেণ্ড হয়, ইণ্টাৰডিপেণ্ডেণ্ট হৈ থাকে। যিটো আমিও মানুহো কি কৰোঁ, আমি প্লাণ্টৰ ওপৰতো ডিপেণ্ড হয়, প্লাণ্টো মানুহৰ ওপৰত ডিপেণ্ড হয়, এনিমেলো মানুহৰ ওপৰত ডিপেণ্ড হয়। এই সকলোখিনি কি হৈছে, এজন আনজনৰ ওপৰত ডিপেণ্ড হৈ আছে। ৰিলেশ্যনশ্বিপ বিটুইন কৈছে লিভিং অৰ্গেনিজম এজ ৱেল দ্য ৰিলেশ্যনশ্বিপ বিটুইন অৰ্গেনিজম এণ্ড দিয়াৰ চাৰাউণ্ড ফ্ৰম ইক'চিষ্টেম। এই সকলোবিলাক কি হয়, ইক'চিষ্টেমত যিমানখিনি বস্তু আছে সকলোবিলাকে এটাৰ সৈতে এটা ৰিলেশ্যন আছে। এই গ্ৰাছলেণ্ড, ডেজাৰ্ট, মাউণ্টেইন, লেক, এই সকলোবিলাক এইবোৰ যে আছে, এই সকলোবিলাকো কি হয়, এটাৰ লগত আনটো এটা মানে মানে ৰিলেশ্যন এটা আছে, চলি আছে মানে। ইয়াৰ পিছত আহিলে হিউমেন এনভাইৰনমেণ্ট। তো আমাৰ এইটো আমাৰ এনভাইৰনমেণ্ট আছিলে, কিহৰ এনভাইৰনমেণ্ট আছিলে, এইটো ইক'চিষ্টেম পঢ়িলোঁ আমি। তাৰপিছত ইয়াৰ আগত আমি কি এনভাইৰনমেণ্ট পঢ়িছিলোঁ, নেচাৰেল এনভাইৰনমেণ্ট পঢ়িছিলোঁ, যিটোত আমি লিথোস্ফিয়াৰৰ কথা পঢ়িছিলোঁ, লগতে হাইড্ৰস্ফিয়াৰ আৰু এটমস্ফিয়াৰৰ কথাও পঢ়িছিলোঁ। তাৰপিছত আমি পঢ়িলোঁ ইক'চিষ্টেমৰ ডেফিনেশ্যনটো মনত ৰাখিলে হ'ল, মানে কি কাক বোলে কি হয়। তাৰপিছত এই দুটা ছাইডত আছে 5 জুন আৰু বাৰ্টাৰ ছিষ্টেম, মনত ৰাখিলে হ'ল। আৰু ইণ্টাৰ ৰিলেশ্যনশ্বিপ বিটুইন যিটো আছে এইটো ইজি হয় বাৰু, ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন দি দিব পাৰে, এনেটো শ্বৰ্ট কুৱেশ্যন তেনেকৈতো নহয় বাৰু। তাৰপিছত আছিল হিউমেন এনভাইৰনমেণ্ট। হিউমেন বিংছ ইণ্টাৰেক্ট উইথ দ্য এনভাইৰনমেণ্ট এণ্ড মডিফাই ইট একৰ্ডিং টু দিয়াৰ নিডছ। Early humans adapted themselves to the natural surroundings. They lead a simple life and fulfill their requirements for the nature and them and around them. With time, needs grew and became more varied. Human learned new ways to use and sense environment. মানে কি কৈছে, হিউমেন এনভাইৰনমেণ্ট কোনটো হয়, যিটো আমি নিজে মানুহবিলাকে কি কৰোঁ, পৰিৱেশৰ পৰা কিবা এটা বস্তু লৈ সেইটোক আমি মডিফাই কৰি সেইটো এটা আমি নিজৰ প্ৰয়োজন অনুসৰি সেই বস্তুটো আমি উৎপন্ন কৰি লওঁ। যেনেকৈ আমাক থাকিবৰ কাৰণে ঘৰ লাগে, তো ঘৰটো আমি কি কৰিছোঁ, লেণ্ডটো আমাৰ পৰিৱেশৰে বস্তু, তো সেই লেণ্ড এটাত মানে মাটি এটুকুৰত আমি ঘৰটো বনাইছোঁ, ঘৰটো বনাবৰ কাৰণে আমাৰ ক'ৰ পৰা বস্তু লৈছোঁ, আমি পৰিৱেশৰ পৰাই বস্তু লৈছোঁ। তো সেই বস্তুটোৱে মানে ইয়াতে কৈছে যে হিউমেন এনভাইৰনমেণ্টে কি কৰে মানে নিজৰ প্ৰয়োজন অনুসৰি কি কৰে, কিছুমান বস্তু বনাই লয় বা মডিফাই কৰে, পৰিৱেশত মডিফাই কৰে। তাৰপিছত আৰু লগতে আছে যে টাইমৰ লগত কি হয়, কিছুমান বস্তু মানে গ্ৰ' হৈ যায়, মানে আগুৱাই যায়, আৰু লগতে নিজৰ মানে টাইম আৰু নিডছৰ লগত মানে সেই বস্তুটো মানে গ্ৰ' হৈ যাই থাকে। তাৰপিছত আৰু হিউমেনৰ কি হয়, স্কিল বা লাৰ্ণ, যি শিকিব, নতুন বস্তু শিকিব, যিটো নতুন এটা মাধ্যমত শিকিব, নতুন স্কিল কিছুমান, সেই বস্তুবোৰ মানে ইউজ কৰি কেনে মানে বস্তুবিলাক এনভাইৰনমেণ্টত কি কৰে, মডিফাই কৰি কেনে উৎপন্ন কৰে, সেইটো কথাই ইয়াতে কৈছে। তাৰপিছত আছে দে লাৰ্ণ টু গ্ৰ' ক্ৰপছ, ডমেষ্টিকেট এনিমেলছ এণ্ড লিড এ ছেটেল লাইফ। দ্য হুইল was invented, surplus food was produced, barter system emerged, trade started, and commerce development. Industrial revolutions enabled large scale production. Transportations became faster. Information revolutions made communication easier and speedy across the world. এইখিনি বস্তুৱে কৈছে যে ট্ৰান্সপৰ্টেশ্যন যেতিয়া হ'ল, যেতিয়া মানে বিজনেছ হ'ল বা ইণ্ডাষ্ট্ৰি হ'ল, তেতিয়া সেই বস্তুবিলাকে কি কৰে, ট্ৰান্সপৰ্টেশ্যনটো কি কৰিলে, বহুত ফাৰ্ষ্ট কৰি দিলে। যিকোনো ক্ষেত্ৰতে হওক, মানে ফোনৰ ক্ষেত্ৰত হওক, অহা যোৱাৰ ক্ষেত্ৰত হওক, সেই সকলোবিলাক কি কৰিছে, ফাৰ্ষ্ট হৈ গ'ল, মানে আমি ঘৰত বহি সকলোবিলাক বস্তু কৰিব পৰা হৈ গ'ল এতিয়া। এই বস্তুটোৱে কৈছে, সেই বস্তুবিলাকে সেই গোটেইখিনি কথাই আমাৰ কিহত আহে, হিউমেন এনভাইৰনমেণ্টত আহি যায়। হেভ ইউ এভাৰ থট ৱাই ইউ লাভ ইটিং এ জুচি? এইখিনি বস্তুটো বাৰু এটা হেৰি দিছে কুৱেশ্যন। এ পাৰফেক্ট বেলেঞ্চ ইজ নেচেচাৰী বিটুইন দ্য নেচাৰেল এণ্ড হিউমেন এনভাইৰনমেণ্ট. Human must learn to live and use their environment in a harmonious way. মানে এইটো বহুত ইম্পৰ্টেণ্ট লাইন হয়, মানে কি কৈছে, যিটো আমাৰ পাৰফেক্ট বেলেঞ্চ কেতিয়া হ'ব, মানে যিটো পাৰফেক্ট বেলেঞ্চটো থকাটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰ মাজত, নেচাৰেল এণ্ড হিউমেন এনভাইৰনমেণ্টৰ মাজত। কাৰণ অত্যাধিক আমি যদি মানুহবোৰে যদি অত্যাধিক মানে বস্তু উৎপন্ন কৰিবৰ কাৰণে, বেছি ডেভেলপমেণ্ট কৰিব গৈ কেনে যদি আমি গোটেই নেচাৰটোক আমি যদি ধ্বংস কৰি দিওঁ, তেতিয়াতো নহ'ব। সেই বস্তুটো মানে নেচাৰ আমি ধ্বংস কৰিলেও আমাৰ নিজৰে ক্ষতি হ'ব। তো সেই বস্তুটোৱে কৈছে যে পাৰফেক্ট বেলেঞ্চ এটা থাকিব লাগিব, নেচেচাৰী হয় পাৰফেক্ট বেলেঞ্চ থকাটো হিউমেন আৰু নেচাৰেল এনভাইৰনমেণ্টৰ মাজত। তো এই লাইন কিছুমান এনেকৈ মনত ৰখাটো ইম্পৰ্টেণ্ট হয়, কাৰণ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনবিলাকত ইম্পৰ্টেণ্ট হয়। তো এইখিনিয়ে আছিলে, এইটোতো শেষেই হৈ গ'ল। তাৰপিছত আৰু তো যিখিনি ইম্পৰ্টেণ্ট লাইন আছিলে মই এইখিনি কৈ দিলোঁ, মানে যিখিনি পাৰোঁ মই কৈছোঁ। বাকী আৰু যদি কিবা থাকি গ'ল তো আপোনালোকে কমেণ্ট বক্সত জনাব। তো এইখিনি আছিলে, আজিলৈ আহিছোঁ, ধন্যবাদ।